নমস্কাৰ আসসালামু আলাইকুম মই আজি আপোনালোকৰ সন্মুখত এটা প্ৰসংগ লৈ আহিছো যেটো প্ৰসংগ একচুয়ালি বহুত দুৰ্ভাগ্যজনক আমাৰ অসমত একচুয়ালি হৈছে কি আমাৰ অসমত হেবৰ কি চলি আছে আজি এক সপ্তাহ আগৰ কলকাতাত যেটো ঘটনা হৈ গল মমিতা দেৱনাথ নামৰ এজন ডক্টৰ তেখেতক 18 পৰা 20 জন মানুহে মাটি লৈ ফালে হিটো পথাৰৰ ভিতৰতে দৰ্শন কৰিলে এটো বহুত এটা নিলাজৰ কথা বহুত বেয়া কথা সেইখিনি হেকি হোৱা নাই সেইখিনি এনেকুৱা এটা দুৰ্ঘটনা হৈছিল আমাৰ গোটেই ভাৰতবৰ্ষ কপি উঠিছিল ইমান বেয়া কাম কৰিছিল সেইখন শেষ হোৱাৰ আগতে আজি 3 দিন হৈ গল আমাৰ অসমতে একেই ঘটনা এজনী ছোৱালী টিউচনত গৈছিল নগাঁও ডিস্ট্ৰিক্টৰ ধিঙৰ এজন ছোৱালী টিউচনত গৈছিল টিউচনৰ পৰা ঘৰত আহি আছে 6টা মান বজাত তিনিখন নৰবিকাকে এখন নিৰ্জন ঠাইতে বহি আছিল ছোৱালীজনীক দৰ্শন কৰিব বুলি ভাবি উপলব্ধি কৰি তিনিজন নৰপিকাকে ৰাস্তাৰ কাষত বহি আছিল এই সময়তে ছোৱালীজনী ঘৰত আহি আছে ঘৰত আহি থকাৰ সময়তে তিনিজন নৰপিকাকে এই ছোৱালীজনীক নিৰ্জন ঠাইলৈ লৈ গল লৈ যোৱাৰ পিছতে মৰম চেনেহ দয়া একো নকৰিলে নকৰি একে এটা দেহৰ ওপৰত তিনিজন নৰপিকাকে কুকুৰৰ দৰে জপিয়াই পৰিলে বহুত লাজৰ কথা বহুত ঘৃণনীয় বিষয় হেবৰ একচুয়ালি অসমত মানি লোৱা নহব এইবৰ নৰপিসা এনেকুৱা টাইপৰ নৰপিসাকৰ এনেকুৱা শাস্তি হ'ব লাগে যাতে এই তিনিজনৰ শাস্তি চাই গোটেই অসমৰ মানুহ তথা গোটেই ভাৰতবৰ্ষৰ মানুহকে কোনোবা দিন যাতে কোনো বয়াই কোনোবাই ছোৱালী তেখেতৰ পালে বেয়া চকুৰে নাযায় আজি বহুত দুখ আৰু পৰিতাপৰ বিষয় আমি গাৰ্জিয়ান সকলে আমি ছোৱালীৰ দেউতা সকলে বা আপোনালোকে ছোৱালীৰ দেউতা সকলে বয়াৰীৰ গাৰ্জিয়ান সকলে আমি বহুত চিন্তিত আছো কিয়নো আজি আমাৰ ছোৱালীয়ে টিউচনত যাব আজি আপোনালোকৰ ছোৱালীয়ে টিউচনত যাব আজি আপোনাৰ ছোৱালীয়ে কলেজত যাব আমাৰ ছোৱালীয়ে কলেজত যাব কোনেবাৰ বয়াৰী কিবা কামত যাব ৰাস্তাত ওলাব ঘৰত আহিব থাকতে নৰপিসা সকলে ৰাস্তাত ধৰি তেখেতক দৰ্শন কৰিব এটো একচুয়ালি দুৰ্ভাগ্যজনক কথা আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাও আমাৰ অসমতে যাতে কোনে ধৰ্ষণ কৰিব নোৱাৰে এই নৰপিসাক তিনিজনক এনেকৈ এটা শাস্তি দিয়ক এই শাস্তি চাই যাতে ভৱিষ্যত জীৱনতে কোনে নাৰীৰ পিলে বেয়া চকুৰে যাতে নাচায় এনেকৈ এটা শাস্তি দিব লাগে আৰু এই ক্ষেত্ৰতে আমি এটা আমাৰ উকিল সন্তা সকলক আমি এটা কথা আহ্বান জনাও আপোনালোকে এনেকুৱা ধৰ্ষণকাৰী নৰপিসা সকলৰ ওকালতি একচুয়ালি কৰিব নালাগে কিয়নো এইবাৰ উচিত শাস্তি পোৱা উপযুক্ত উচিত শাস্তি পালে ফিউচাৰত বা ভৱিষ্যতত যাতে এনেকুৱা কাণ্ড অসমতে নহব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি কাটৰ আহ্বান জনাইছো নাৰী সকলৰ হৈ আপুনি আমাৰ অসমৰ যতে চাৰিআলি আছে তিনিআলি আছে বা গলি আছে ৰাস্তাৰ মাজে ৰাস্তাৰ সাইডত সিসি কেমেৰা লগাই দিও যদি ৰাস্তাৰ মাজত সিসি কেমেৰা থাকে তেনেহলে নাৰী সুৰক্ষিত থাকিব নহলে উপায় নাই নাৰী সুৰক্ষিত থকাৰ উপায় নাই কিয় হৈ গৈছে কিয় কাৰণে আজিকালি এনেকুৱা দুষ্ট চক্ৰ মই ভাবো এনেকুৱা এটা দুষ্ট চক্ৰ ওলাইছে এই দুষ্ট চক্ৰৰ কাৰণে কাৰো নাৰী কাৰো বয়াৰী নিৰাপদত থাকিব নোৱাৰে গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সিসি কেমেৰা লগাই দিয়ে তেনেহলে নাৰী সুৰক্ষিত থাকিব পাৰিব নাৰীৰ ক্ষেত্ৰত এনেকুৱা কাম কৰা বহুত বেয়া এই নৰপিসাকেইটাক শাস্তি দিয়ক এই নৰপিসাকেইটাক আমি ফাঁসিৰ দাবী কৰিছো এই নৰপিসাকেইটাক কৰায়ত্ব কৰি আইনৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দিয়ক দৃষ্টান্তমূলক শাস্তি মানে একেতো ফাঁসিত ওলমাব লাগে একেতো ফাঁসিত লগাই দিয়ক ফাঁসি লগাই দিলে ভৱিষ্যত জীৱনত যাতে কোনে এনেকুৱা কাম নকৰে এনেকুৱা শাস্তি দিয়ক হেতু শাস্তি পাই যাতে কোনে এনেকুৱা কাম কৰিব কাৰণে প্লান পলিচি কৰিব নোৱাৰে আৰু এটা কথা আমি আপোনালোকক জনাও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ জনাও এই তিনিজন নৰপিকাকৰ লগত আৰু কোনে কোনে আছে তদন্ত এটা কৰক তদন্ত কৰি যদি ইয়াৰ লগত কোনেবাই জড়িত আছে সেই কিটাকো ঘৰৰ পৰা ওলাই আনক এই কিটাকো ঘৰৰ পৰা ওলাই আনি তেখেতকো এটা দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে আমাৰ অসমৰ নাৰী সকলে সুৰক্ষিত থাকিব পাৰে আমাৰ অসমৰ মা বনি সকলে সুৰক্ষিত থাকিব পাৰে এইটো আমি আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছো থ্যাংক ইউ